মোৰ কাহিনী এনেকুৱা ধৰণৰ কেনেকুৱা কওকচোন সি শুনিলে মই তেতিয়া মোৰ নাটকৰ এটা গান আছিলে বাংলা ঘৰে দামন বাংলালে এই গানটো মই টিউনটো শুনাই দিলোঁ এই জাষ্ট এনেকুৱা ধৰণৰ বেছটো এইটো হ'ব সেইটো আনিব পাৰোঁ আমি এনেকুৱাকৈ সি এনেকৈ অলপ পিছত সি গা ধুব গ'ল ষ্টুডিঅ'তে গা ধুব সোমাই গ'ল তাৰপৰা অলপ গা পা দি হাফ পেণ্ট এটা পিন্ধি এনেকৈ আছে শেখৰ কলেজ এটা এজন মোৰ চকুৰ আগত গানৰ এটা সৃষ্টি দিছিল দাদা 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 দাদাকে গোটেই গান বনাইছে পিছতে শব্দবিলাক ভৰোৱা হৈছে মানে কোনটো লেভেলৰ মানুহ মোৰ চকুৰ আগত দেখিছোঁ মানে যাকে তুলুঙা যেন লাগে একো না যে ভাবে এনেকৈ থাকে কিন্তু বহুত লেভেলত বহুত ধৰণৰ চিন্তা কৰি থাকে তেনেকুৱা ধৰণৰ শিল্পী মই ভাবিছোঁ এতিয়াও মই মোৰ সময় দিছিলোঁ আৰু এটা বাক্য মোৰ খালি এতিয়াও বিশ্বাস নহয় কাৰণ যোৱাৰ পাছত 3টামান সপোন দেখিলোঁ জ্বলোৱাৰ আগতে দেখিলোঁ ভাগিটো ক'লোঁ তেতিয়া মোৰ ভাৱ হয় সপোন যদি দেখিছোঁ চাগে আকৌ কোনোবা দিনা হয়তো ৰাতি মাজৰাতি আহি ক'ব খলিং বেল টিপিব মোক কিন্তু বুঢ়া বুলি মাতে বেলেগ মানুহৰ আগত থাকিলে মৰমতে বুঢ়া বুলি নাথাকে বুঢ়া বুঢ়া বেলেগক বুঢ়া বুলি ভাল পায় মানে এয়া কয় মোক যে এতিয়াও নহয় মাজৰাতি কোনোবাই টিপিব বুঢ়া এয়া মই আহি গ'লোঁ নহয় এনেকুৱা ভাৱ এটা হয়